হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই তিয়ঁহৰ খাৰ বনাম বুলি লৈছোঁ। সেইবাবে আপোনালোককো মই দেখুৱাওঁ বুলি লৈছোঁ। মই কিদৰে খাৰ বনাওঁ সেইটো আপোনালোকে চাওকহি। এতিয়া মই এই তিয়ঁহ তিনিটা লৈছোঁ, অলপ বুঢ়া তিয়ঁহ লৈছোঁ, তেতিয়া খাৰখন খাবলৈকে ভাল হয়। আৰু এইখিনি মই এতিয়া বাকলি গুচাই মিহি মিহিকৈ মই কাটি ল'ম। তিয়ঁহখিনি মই এইদৰে পাতল পাতল কৰি মই কাটি ল'লোঁ গোটেইখিনি তিনিওটা। ইয়াতে মই কেইটামান কলা বুট সিজাই লৈছোঁ, ৰাতি ভিজাই থৈ দিছিলোঁ, এতিয়া মই প্ৰেছাৰ কুকাৰত অলপ সিজাই ল'লোঁ। এয়া নিমখ, এয়া খোৱা চৌদা, ইয়াতে আদা নহৰু অলপ লৈছোঁ, এইখিনি মই থেতেলিয়াই ল'ম। এয়া পাঁচফোৰণ, অকণমান মই চেনি লৈছোঁ, যিহেতুকে ইয়াতে হালধি দিয়া নহয়, তেল দিওঁতে মই এই চেনিখিনি দি দিম, তেতিয়া কালাৰটো অলপ ধুনীয়া হয় আৰু সোৱাদ লগা হয়, অলপ মিঠা মিঠা। এটা শুকান জলকীয়া আৰু দুটা তেজপাত। ব'লক মই কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। কেৰাহীটোত অলপ তেল দি মই এইখিনি গৰম হ'বলৈকে দিলোঁ। বেছি তেল দিব নালাগে। এতিয়া ইয়াতে মই অলপ চেনি দি দিম, তেতিয়া কালাৰটোও ধুনীয়া হয় আৰু সোৱাদ লগাও হয়। বেছি দিব নালাগে, আধা চামুচমান দিলে হ'ল। এতিয়া ইয়াতে অলপ পাঁচফোৰণ দি দিছোঁ, জলকীয়া এটা দিছোঁ আৰু তেজপাত দুটা দিছোঁ। আৰু এই আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। দি অলপ সময় এইদৰে ভাজি ল'ব লাগিব। এতিয়া ইয়াতে মই এই তিয়ঁহখিনি ঢালি দিছোঁ। এইখিনি এইদৰে অলপ সময় ভাজিব লাগিব। অলপ পানীটো ওলাই লওক। আন্দাজমতে নিমখ দি দিব, তেতিয়া সোনকালে সিজি যায়। এইদৰে মই অলপ সময় সিজিবলৈকে দিম আৰু ঢাকনিখন মাৰি দিম। প্ৰায় 4-5 মিনিট সময় সিজিবলৈ দিওঁ। এতিয়া এইখন আঁতৰাই দি মই ইয়াতে সিজোৱা বুটকেইটা দি দিলোঁ আৰু ইয়াতে খোৱা চৌদা আধা চামুচ দি দিম। চৌদাটো আপোনালোকে আন্দাজ কৰি দি দিব। এতিয়া এইখন মই আৰু অলপ সময় এতিয়া ঢাকি দিম। এইদৰে 4 মিনিটমান আকৌ সিজিবলৈকে দিম। এয়া এইখিনি এতিয়া মোৰ সিজি গ'ল আৰু মই এতিয়া ইয়াতে আন্দাজমতে অলপ পানী দিম। বেছি দিব নালাগে, খাৰ অলপ গোটা হ'লে খাই ভাল লাগে। দি এইখিনি মই উতলিবলৈকে দি আছোঁ। অলপ ভালদৰে সিজক। এতিয়া এয়া মোৰ হৈ গ'ল। মই এতিয়া এটা বাতিত উলিয়াই লওঁ। মই আপোনালোকৰ ওচৰত তিয়ঁহৰ খাৰ বনাই দেখুৱালোঁ। এইদৰে আপোনালোকেও বনাবচোন, অত্যন্ত সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকৰো ভাল লাগিব। আজিলৈ ইমানেই।